যে কংগ্ৰেছ হ'ব পাৰে নেকি বুলি মানুহবিলাকে চৰ্চা কৰি আছে। BPFৰ নাম অহা নাই। কংগ্ৰেছ যিজনক পাৰ্টি প্ৰক্ষেপ কৰিছে তেওঁ এই সমষ্টিৰ মানুহ নহয়। গতিকে এই সমষ্টিৰ মানুহবিলাকে কিমান তাক একচেপ্ট কৰে সেইটো সকলোৱে এতিয়া ভাবি আছে। তেওঁ কোকৰাঝাৰ পূব সমষ্টিৰ মানুহ, গোসাইগাঁৱত তেওঁ এতিয়া পাৰ্টি হৈছে। তো ইয়াৰ যিবিলাক আদিবাসী মানুহ, সান্তালী মানুহ, তেওঁলোকেও চাইছে তেখেত যিহেতু বাহিৰা সমষ্টিৰ মানুহ, গতিকে তেওঁক আমাৰ নিজৰ অঞ্চলৰ বুলি তেনেকুৱা একচেপ্ট আজিলি মানে কৰা নাই, কৰিব পৰা নাই। আৰু তেখেত নতুনকৈ ৰাজনৈতিক দলত যোগদান কৰা এজন ব্যক্তি, ৰাইজৰ লগত তেনেকুৱা চিনাকি হোৱা নাই। গতিকে কংগ্ৰেছেও ইমান ভোট তেওঁলোকে নাপায়। হয়, কংগ্ৰেছৰ নিজাববীয়া যি অলপ ভোট আছে সেইখিনি পাব, কিন্তু জনসাধাৰণৰ ভোট তেওঁলোকে পাব নোৱাৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱাকালি মিডিয়াৰ যোগেদি তেওঁ প্ৰচাৰ কৰিছে যে আমিও মিত্ৰজোঁটত আছোঁ। আমি দেখি আহিছোঁ যে তেওঁ সময়ে সময়ে তেনেকুৱা কথা কৈছে, কিন্তু কেতিয়াও বিজেপিৰ ফালৰ পৰা, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কেতিয়াও তেওঁলোককো আমি ল'লোঁ বুলি তেওঁলোকে কেতিয়াও কোৱা নাই। এইটো হ'বই নোৱাৰে, কাৰণ কোনোবা যদি ৰাজনৈতিক দল যদি এলায়েন্সত আহে, তেতিয়া এলায়েন্সত থকা আন ৰাজনৈতিক দলৰ লগত আলাপ আলোচনাটো হ'বই। তেওঁ যিদিনাখন মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ গৈছিল, দিনৰ ভাগত আমাৰ লগত আলোচনা আছিলে। আমাৰ কেণ্ডিডেট চূড়ান্ত কৰাৰ কাৰণে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক লগ কৰিছোঁ, আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপি নেতাসকলক আমি লগ কৰিছোঁ। সেই সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে তেওঁলোকে ৰাতি আহিব, আলোচনা এটা আছে, আমাক জনাইছে, কিন্তু কোৱা নাই যে তেওঁলোকৰ লগত এলায়েন্স কৰিম। হয়, তেওঁলোকৰ দলত এতিয়া 3জন MLA আছে। সেই MLAবিলাকে যদি চিফ মিনিষ্টাৰক এপইণ্টমেণ্ট বিচাৰে, চিফ মিনিষ্টাৰে দিবই, ইয়াতো স্বাভাৱিক। আৰু সেইটোকে লৈ পেলাই তেওঁলোকে কৈছে যে আমিও NDAত আছোঁ, আমি থাকিম। সেইটো হ'ব নোৱাৰে। যেনেকৈ গোসাইগাঁও সমষ্টিত AGPয়ে পাৰ্টি দিয়া নাই, তেওঁলোক কিয়নো আমাৰ লগত এলায়েন্সত আছে। বিজেপিয়ে পাৰ্টি নিদিয়ে কিয়নো তেওঁলোকে আমাৰ লগত আছে। তো এলায়েন্সৰ ধৰ্মটো থাকিল ক'ত? যদি তেওঁলোকে এলায়েন্সত থাকে তেতিয়াতো গোসাইগাঁৱত নিদিলেহেঁতেন। গোসাইগাঁৱত দিয়া মানে তেওঁলোকে এলায়েন্সত নাই। যে হাগ্ৰামা মহিলাৰী অথবা BPFেও আমাৰ NDAত আছে বুলি তেনেকুৱা ভাবা কোনো থল নাই। চৰকাৰৰ যিহেতুকে অংশীদাৰ দল বা আমি BTR আৰু অসমত একেলগে আমি UPPL, BJP, GSP আৰু AGP মিলি পেলাই চৰকাৰ গঠন কৰি চলাই আছোঁ। গতিকে আমাৰ এটা স্ক'প আছে যে মোক যদি জিকাই দিয়ে অঞ্চলৰ কাম কৰিব পাৰিম। আৰু আপোনালোকে নিশ্চয় জানে যে 28 নম্বৰ গোসাইগাঁও সমষ্টি হিচাপে আমাৰ ভয়ংকৰ আমাৰ এটা সমস্যা আছে। এইটো হ'ল ভূটানৰ পৰা যিটো ব্ৰহ্মপুত্ৰলৈকে আমাৰ সংকোচ নদীটো বৈ আহিছে। এই সংকোচ নদীৰ বানপানী আৰু গৰাখহনীয়া হোৱাৰ ফলত আমাৰ জনজীৱন ব্যাহত হৈ আছে। বহুত পৰিয়ালৰ ঘৰ বাৰী নাইকিয়া হ'ল। গতিকে ইয়াক যদি পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে, নিশ্চয় চৰকাৰৰ দলত থকা এজন ব্যক্তিকে প্ৰয়োজন হয়। গতিকে ৰাইজে এই কথাবোৰ ভাবি পেলাই নিশ্চয় আমাক সঁহাৰি জনাব আৰু আমিও কাম কৰিবৰ কাৰণে সুযোগ পাম। আৰু আপোনালোকে নিশ্চয় জানে আমাৰ গোসাইগাঁও টাউনখন মডেল টাউনত পৰিণত হ'বলৈ গৈ আছে। আৰু এইবিলাক কৰিবলৈ হ'লে নিশ্চয় আমাক বিধায়ক যদি এজন থাকে, নিশ্চয় ইয়াত কাম কৰাত বেছি ফলপ্ৰসূ হ'ব। আৰু বিভিন্ন ৰাস্তা ঘাটৰ সমস্যাবোৰ আছে, এইবিলাক এটাৰ পিছত এটা কৰিম। আৰু ইয়াৰ লগতে আমাৰ নিবনুৱাৰ সমস্যা, আমাৰ কৃষকসকলৰ সমস্যা, আমাৰ আই মাতৃসকলৰ সমস্যা বা বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি চৰকাৰৰ লগত থাকি পেলাই এই সমস্যাবোৰক আমি কেনেকুৱাকৈ নাইকিয়া কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰাৰ লগতে আমি কাম কৰিম। আৰু আমাৰ এটা সুযোগ আছে, যিহেতুকে BTR আমাৰ চৰকাৰ হয় আৰু অসম চৰকাৰৰ আমাৰে বুলি ক'ব লাগিব, যিহেতু আমি যৌথ দলত আছোঁ। গতিকে এই গতিবোৰক লৈ পেলাই আমি নিশ্চয় আশাবাদী যে অনাগত দিনত আমি গোসাইগাঁও সমষ্টিৰ উন্নয়নৰ কাৰণে নিশ্চয় একেলগে কাম কৰিবলৈ উন্নয়ন সাধিম। উপনিৰ্বাচনবিলাক সাধাৰণতে ৰুলিঙৰ ফেভাৰত যায়। যিহেতু গোসাইগাঁৱৰ পৰা জিতিলেও, আন 3টা সমষ্টিৰ পৰা জিতি গ'লেও অপজিশ্যনে তেওঁলোকে চৰকাৰ ভাঙিব নোৱাৰে। চৰকাৰ আমাৰ NDAৰ চৰকাৰেই থাকিব। গতিকে ৰাইজে এইবিলাক চাইছে, যদি সমষ্টিৰ উন্নয়ন হ'ব লাগে, ইয়াত যদি অনুষ্ঠান প্ৰতিষ্ঠান যদি আনিব লাগে, ইয়াত নিবনুৱা সমস্যাবিলাক যদি সমাধান হ'ব লাগে, ইয়াৰ গৰাখহনীয়া সমস্যাবিলাক যদি সমাধান হ'ব লাগে, তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব। BTR চুক্তিৰ পিছত সম্পূৰ্ণভাৱে আমাৰ BTR অঞ্চলৰ ৰাজনৈতিক যি পৰিস্থিতি, সেই পৰিস্থিতিটো এতিয়া বেলেগ হৈ গ'ল। BTR চুক্তিত গোসাইগাঁৱতো অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াত আছে, কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠান
বিটিআৰ চুক্তিৰ যোগেদি আমাৰ ইয়াত আহিব আৰু এই সমষ্টিতে এতিয়া কি ৰাষ্ট্ৰীয় উদ্যান ইয়াত ঘোষণা কৰা হ'ল তো এনেকুৱা বহু অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াত আছে গতিকে ৰাইজে দেখিছে সঁচাকৈ যে UPPLৰ দলে ইয়াত উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিব যি য'ত UPPL দলৰ এতিয়া কাউন্সিলত চৰকাৰ চলি আছে UPPL দল BJPৰ লগত ৰাজ্যখনত শাসনত আছে গতিকে ইয়াত পৰিৱৰ্তনটো স্বাভাৱিক আৰু এইটো পৰিৱৰ্তন হ'বই তেনেকুৱা পলাৰাইজেশ্যন নহয় ইয়াত আন জাতি জনগোষ্ঠীয়ে এইবাৰ এই উপনিৰ্বাচনত তেওঁলোকে কংগ্ৰেছকো নিদিয়ে BPFকো ভোট নিদিয়ে UPPLকে তেওঁলোকে ভোটদান প্ৰদান কৰিব এই উপনিৰ্বাচনৰ দল তথা আমাৰ যিটো এলায়েন্স সেই এলায়েন্সৰ মই ইনচাৰ্জ হৈ মানে গোসাইগাঁও সমষ্টিটো চাই আছোঁ ইনচাৰ্জ পোৱাৰ পিছত মই বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগত আলোচনা কৰিছোঁ বিভিন্ন গাঁৱে ভূঞে মই গৈছোঁ তো এই যে উপনিৰ্বাচন সেই উপনিৰ্বাচনত সকলোৱে আমাৰ যি পাৰ্টি চিৰণ বসুমতাৰী আমাৰ যি দল চৰকাৰত থকা দল সেই দলক ভোটদান এইবাৰ কৰিব আগৰ সময়ছোৱাবিলাক বেলেগ আছিলে BPF কংগ্ৰেছ থাকিলেহে শক্তিশালী আছিল BJP থাকিলেহে শক্তিশালী আছিল BJP আমাৰ লগত কিয়নো আমি BTCটো একেলগে চৰকাৰ চলাইছোঁ ৰাজ্যখনতো আমি একেলগে চৰকাৰ চলাই আছোঁ BJPয়ে তেওঁলোকৰ থকাৰ প্ৰশ্নই নাহে কিয়নো আমিহে BJP UPPL অগপ ষ্টেটত চৰকাৰ চলাই আছোঁ আৰু কাউন্সিলতো আমাৰ এলায়েন্স চৰকাৰ চলি আছে আনফালেদি কংগ্ৰেছেও নিজাববীয়াকৈ কেণ্ডিডেট দিলে আজি তো এতিয়া BPF অকলশৰীয়া দুৰ্বল যোৱাবাৰ তেওঁলোকে জিতি কৈছিলে কিন্তু যোৱাবাৰ তেওঁলোকে মহাজোঁটত আছিলে য'ত কংগ্ৰেছ AIUDF আছিল BPF আছিল আন মানে ইয়াত ৰাজনৈতিক দলবিলাক আছিল কিন্তু দেখা গ'ল যে এইবাৰ মহাজোঁটৰ পৰা BPFে ফালৰি কাটিছে কংগ্ৰেছে নিজাববীয়াকৈ আজি প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে AIUDFেও দিব বুলি আমি শুনি আছোঁ আন দলবিলাকেও ইয়াত প্ৰাৰ্থী দিব গতিকে BPFে এলায়েন্স থকা সময়তহে শক্তিশালী আছিল গোসাইগাঁৱত অকলে নিজাববীয়াকৈ তেওঁলোকে একো কৰিব নোৱাৰে এই কথাটো স্পষ্ট হৈ আছে